আজি আমি দেখুৱাম এখন আদৰ্শ গাঁও বাগতা। এই মুহূৰ্তত আমি বাগতাত উপস্থিত আছো আৰু মোৰ সতীৰ্থ এটা ৰাজপথ দেখুৱাব আপোনালোকক। এয়া হৈছে বৰ্তমানৰ ৰঙিয়া বিধানসভা সমষ্টিৰ এয়া হৈছে বাগতা আদৰ্শ গাঁও আৰু এয়া হৈছে আদৰ্শ গাঁৱৰ আদৰ্শ। আমি ক'ব লাগিব যে বাগতাৰ যি এটা ৰাজপথত আছিল সেই ৰাজপথ এতিয়া বানপানী হৈছে, ৰাজপথত বিকাশৰ গংগা বৈ গৈছে, কিয়নো ইয়াতে বৰ্তমান সৃষ্টি হৈছে কেইবাগৰাকী দালালৰ যি আচলতে তেওঁলোকৰ সন্ত্ৰাস। আৰু দালালৰ সন্ত্ৰাস বুলি আমি কিয়নো উল্লেখ কৰিছো এই কাৰণে যে পূৰ্বতে এই পথছোৱা দুবাৰকৈ চেংচন হৈছিল, কিন্তু ইয়াৰ পিছতো সেই দালালসকলে মিলি তেওঁলোকে গোটেই ধন বুকুৰাশে হজম কৰিছে, কিন্তু তাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। পূৰ্ব যি হাজো সমষ্টি আছিল, স্থানীয় বিধায়িকা সুমন হৰপিয়াই দুবাৰকৈ এই পথছোৱা চেংচনৰ বাবে গুৰুত্ব আৰোপ কৰিছিল, কিন্তু ইয়াৰ পিছতো দালালৰ বাবে এই পথছোৱাৰ কাম কোনো ধৰণে সম্পূৰ্ণ হৈ নুঠিল। ইয়াতে স্থানীয় লোকসকল আছে। এই পথছোৱা আপোনালোকৰ পথছোৱা দুবাৰকৈ চেংচন হৈছিল, আপোনালোকৰ গাঁওখন আদৰ্শ গাঁও, কিন্তু তাৰ পিছতো এই পথছোৱা আজি কোপতি নিৰ্মাণ কৰা নহল। কি কাৰণে? ইয়াৰ অন্তৰত কি লুকাই আছে? ইয়াৰ অন্তৰত কি লুকাই আছে আমি নাজানো, কাৰণ দুবাৰ নহয়, ইয়াৰ ৩-৪বাৰ মান অহা বুলি শুনিছিলো। এবাৰতো হৈছিল, মাটি দিলে অলপ, মানে সেইবাৰ 5 লাখ অহা বুলি শুনিছিলো। হয় 5 লাখ শুনিছিলো, কিন্তু 20,000 মানৰো কাম হোৱা নাই চাগে। তাৰপিছত আৰু এবাৰ 3 লাখ অহা বুলি শুনিছিলো, সেই 3 লাখতো একো কোনো সূত্ৰই নাপালো। তাৰপিছত আৰু 3বাৰ শুনিলো কিবা অহা বুলি, কিমান আহিছিল সেইটো একো গমেই নাপালো। কি ক'ম আৰু, বহুত দুখৰ বিলাই আমাৰ ল'ৰা ছোৱালী বিলাক স্কুলত যাবৰ কাৰণে বহুত ইমান পানী বোকা খচিবলৈ সিহঁতে নাযাওঁ বুলি কয়। আৰু কি কৰিম, সিহঁতৰ মই থাকিলে দাঙি নিওঁ, মাকহঁতে কিমান দাঙি নিব। মোৰ নহয়, আমাৰ এই কি কৰো ঠিক চেম কাহিনী হৈছে। আৰু কি ইয়াতে মহিলাসকলৰ সৈতে আমি কথা পাতিম, যথেষ্ট অসুবিধা হৈছে আপোনালোকৰ, কি ক'ব? আমি তাৰমানে ল'ৰা ছোৱালীক স্কুল পঠোৱা টান, বা ছোৱালী বিলাক আছে ল'ৰাই চাব আহিলে ৰাস্তাটোৰ কাৰণে ৰিজেক্ট কৰে, অসুবিধা হয়। তাৰপিছত আৰু আমাৰ তাৰমানে কাজকৰ্ম পাতিলি বা ৰাতি যদি মাতে আমাৰ যাৱাৰে টান। সেইকাৰণে কি ক'ব, এতিয়া পইচা চেংচন হয় যদি কওঁ বোলে ৰাস্তাত মাতি নেদাও যা মাতি কোন অফিচত কি কৰা কৰগে, সেনেকেও কয় কিছুমানে। আদৰ্শ গাঁও নেকি? আদৰ্শ গাঁও, এই আদৰ্শ গাঁও, সেইকাৰণে আমি মাত মাতিবই নোৱাৰো আদৰ্শ গাঁও। কি আদৰ্শ ল'ব আপোনালোকৰ গাঁওখনৰ? তাকেতো এতিয়া যদি দালালৰ হেৰি চলে তেতিয়াহ'লে আদৰ্শ কি আদৰ্শ হ'ব, হয় না? সেইকাৰণে অসুবিধা হৈছে আপোনালোকৰ, যথেষ্ট অসুবিধা হৈছে। বহুত অসুবিধা হৈছে। বুঢ়া মানুহ অহা যোৱা কৰিব নোৱাৰে, সৰু ল'ৰা ছোৱালী অহা যোৱা কৰিব নোৱাৰে। আমি ক'তো যাওঁ বুলি যাব নোৱাৰো, ৰাতি ভাগত কাৰোবাৰ কিবা এটা অসুবিধা হ'লে আমি যাব নোৱাৰো। পানী খচি কেনেকৈ যাওঁ, কেনেকৈ আহোঁ। আমাৰ যিমান বিপদ হ'লেও নিজৰ বিপদ নিজে সামৰিব লগা হ'ল। মেডিকেলত যাব এম্বুলেঞ্চ নাহে, আহি আধা ৰাস্তাত থাকে, ৰোগীটো পতলি গোলা কৰি কেনেকৈ দাঙি আনিম। এই এটা বুঢ়ী আছে, বুঢ়ীটো নিজৰ পুতেকৰ ঘৰত যাব নোৱাৰে, বেলেগৰ ঘৰত থাকে, পানী খচি যাব নোৱাৰে, অসুখ হৈ পৰি আছে, মেডিকেল হাতী আছে বুঢ়ীটো। এই বুঢ়ীটো এতিয়া ধৰি নিবাও নোৱাৰো, দাঙি নিবাও নোৱাৰো, সেনে হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হয়, কি ক'ব? হয়, নমস্কাৰ। মই আমাৰ 1 নং চৈখটনা গাঁও পঞ্চায়তৰ নৱনিৰ্মিত সভাপতি চক্ৰধৰ দাসক মই ইয়াকে ক'বলৈ বিচাৰিছো যে তেওঁ এবাৰ আহি চাওক, আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ কণ শিশু বা যিমানখিনি মানুহ আছে কিমানখিনি অসুবিধা হৈছে, এবাৰ আহি কিনে চাওক। লগতে আমাৰ নৱনিৰ্মিত ভৱেশ ছাৰক মই মানে ইয়ালৈ মাতিছো, আহক এবাৰ চাই যাওক। কিমানখিনি ছাত্ৰ ছাত্ৰীসকলক ৰাতিপুৱা মাক দেউতাকে দাঙি নিব লাগে, আকৌ স্কুলৰ পৰা লৈ আহিব লাগে। গৃহিণীৰ যথেষ্ট কাম থাকে ঘৰত, তাৰ পিছতো এনেকুৱাকে দাঙি বাৰ মাক দেউতাক নাথাকিলে বহুতেই অসুবিধা হয়। তাৰ পিছত লগতে বেমাৰী যদি আহে ৰাতি গাড়ী এম্বুলেঞ্চ নোসোমায়, যদি কোনোবা ক'ৰবাত যাব লাগে যাব নাপায়, তেতিয়াহ'লে বৰ্তমান উন্নত গাঁৱৰ আমাৰ কি হৈছে এইবিলাক। এবাৰ মই ভৱেশ ছাৰক মই অনুৰোধ জনাইছো, আমাৰ ইয়ালৈ আহক, এবাৰ চাওক আমাৰ উন্নত গাঁৱৰ এই অৱস্থা। এইখিনিয়ে ক'বলৈ বিচাৰিছো। এয়া হৈছে ৰাইজৰ অসুবিধা, আৰু আমি হাজো লাইভে প্ৰতিটো সময়তে সষ্টম হৈ থাকো ৰাইজৰ অসুবিধা দেখুৱাবৰ কাৰণে। আৰু আজি আমি উপস্থিত হৈছিলো যে কামৰূপ জিলাৰ পূৰ্বৰ হাজো সমষ্টি তথা বৰ্তমানৰ ৰঙিয়া বিধানসভা সমষ্টিৰ বাগতা অঞ্চলত। আৰু আমি উল্লেখ কৰিছো যে এইখন হৈছে এখন আদৰ্শ গাঁও, কিন্তু আদৰ্শ গাঁৱত এতিয়া ৰাইজে জমৰ যাতনা ভোগ কৰিব লগা হৈছে। গতিকে আমি বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াক আমি আহ্বান জনাইছো যে আমাৰ এই প্ৰতিবেদনৰ পিছত আপুনি অন্ততঃ এই ৰাইজখিনিৰ সৈতে এবাৰ কথা পাতি পিনে ৰাইজৰ যি আচলতে দুৰ্দশা আছে সেই দুৰ্দশাৰ বুজ লৈ নতুনকৈ গঠন হোৱা যি পঞ্চায়ত কমিটি আছে, পঞ্চায়ত কমিটিখনক তেওঁলোকৰ যি দায়িত্বভাৰ তেওঁলোকে ইতিমধ্যে গ্ৰহণ কৰিছে। গতিকে এই পথছোৱাৰ কাম যদি তেওঁলোকে যদি প্ৰথমতে যদি সমাধান কৰি যদি দিয়ে, তেওঁলোকে অন্ততঃ দালালৰ প্ৰশ্ৰয় নোহোৱাকৈ যদি সভাপতিগৰাকীয়ে যদি নিজে দায়িত্ব পাতি মূৰ পাতি লৈ পিনে যদি তেওঁলোকে এই পঞ্চায়তৰ যি আদৰ্শ গাঁওখনৰ যি এই পথছোৱা আছিল, এই পথছোৱা নিৰ্মাণত যদি গুৰুত্বপূৰ্ণ ভূমিকা লয়, তেন্তে এই যি ৰাইজসকল আছে এই ৰাইজসকলে আচলতে উপকৃত হ'ব বুলি আমি আশা কৰিছো।